মানে ঢাকি থৈছোঁ এটা গামলাত ভাত লৈছোঁ আজি চাওক এক গামলা এয়া হ'ল পইতা ভাত আৰু এইফালে আছে মোৰ প্ৰিয় জলকীয়া আৰু এইফালে আছে কেইটামান বুট আৰু ইয়াতে এতিয়া ভাততে দি দিম অকণমান মিঠাতেল কেইটোপালমান মিঠাতেল দি দিলোঁ যিহেতুকে ঘৰৰে মিঠাতেল এতিয়া লাহেকৈ বহি পইতা ভাতৰ সোৱাদ ল'ম বন্ধুসকল আপোনালোকে খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন যিহেতুকে আমি গাঁৱলীয়া মানুহ দেখিছে আৰু মোৰ এয়াই আমাৰ পাকঘৰটো এনেধৰণে আমি আছোঁ এনেধৰণে থাকোঁ আৰু এনেধৰণে আছোঁ বহুতে আকৌ পাকঘৰটোকে কয় গোহালি ঘৰ বুলি কিন্তু গোহালি ঘৰ নহয় এই খুঁটিবিলাক দেখি আপোনালোকে গোহালি ঘৰ বুলি নাভাবিব ঘৰটো ঠেক কাৰণে ইয়াতে এটা আলনাও ৰাখিছোঁ এয়াই হ'ল ভঙা চিঙা যেনেকৈ হ'লেও চলি খাই আছোঁ কিন্তু মই ভাতকেইটা খোৱাৰ বাবে ইমান বেয়া শব্দ শুনিবলগীয়া কি কথা থাকে বাৰু মই আপোনালোকৰ ঘৰত গৈ কিবা খাওঁতে শুওঁতে আমনি কৰিছোঁ নেকি বাৰু অকণমান নিজকে নিজে ভাবিবচোন কাৰণ এটা কথা কওঁ শুনক আপোনালোকে তেনে যিবিলাক কমেণ্ট মানে পঢ়িব নোৱাৰি সেই কমেণ্টবিলাক দি আপোনালোকে নিজকে নিজে কি বুলি ভাবে বাৰু এবাৰ নিজক নিজে সুধি চাবচোন বেয়া নাপাব কথাষাৰ কোৱাৰ কাৰণে কাৰণ মই যিটো দেখাওঁৱেই এতিয়া চাওক আপোনালোকক আকৌ দেখাই দিছোঁ এইফালে চাওক পইতা ভাত লৈ ল'লোঁ বি জলকীয়া লৈ ল'লোঁ আৰু বুট লৈ ল'লোঁ এতিয়া কিন্তু মই এনেধৰণেই খাম সদায় যে মাছ মাংস খাম সেইটোও নহয় কিন্তু মই যিটো খাওঁ সেইটো আপোনালোকক শ্বেয়াৰ কৰি খাওঁ বাৰু বন্ধুসকল আপোনালোকে ইমান বেয়াকৈ কমেণ্ট কৰাতকৈ তাতকৈ মোৰ ভিডিঅ'টোৱে নাচাব লাগিলে মোক আনফল' মাৰি দিব বেয়া নাপাওঁ কাৰণ আপোনালোকৰ যিহেতুকে আপোনালোকৰ ঘৰতো বাই ভনী বা মা দেউতা আছে বেয়া নাপাব কেলে আপোনাৰ দৰে ইমান নিকৃষ্ট নপুংস মানুহে ভিডিঅ' মোৰ নাচালেও হ'ব বেয়া নাপাব এতিয়া আকৌ পইতা ভাত লৈ লৈছোঁ ভাল পালে চাব বেয়া পালে আঁতৰি দিব এতিয়া ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কাৰণ যিহেতুকে পইতা ভাত বন্ধুসকল যিসকলে বেয়া পায় নহয় এইটো সঁচাকৈ কৈ দিছোঁ নাচাব মই অকণো বেয়া নাপাওঁ নহয় কিন্তু বাৰু বদলি কৰি দিওঁ বুট আৰু জলকীয়াটো এইফালে লৈ ল'লোঁ নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ মানে পইতা ভাতলৈ বন্ধুসকল আজি পইতা ভাত খাম এতিয়া এইফালে কেঁচা বুট লৈ লৈছোঁ চাওক কেঁচা বুট আৰু এইফালে প্ৰিয় জলকীয়া দুটা আৰু নিমখ অকণমান আৰু এইফালে লৈ লৈছোঁ 2 চিয়ামান চজিনাটো যিহেতুকে মই খাই খুব ভাল পাওঁ কাৰণে এনেকেই পানী ঢলা ভাতৰ লগতে চুপি খাম বুলি লৈ লৈছোঁ ৰাম ৰাম আশা কৰোঁ সকলোৱে ভালে আছে দেই মই এনেকৈ আৰু যিহেতুকে আমি দুখীয়া মানুহ জুখীয়া ভাগে থাকোঁ আৰু আপোনালোকৰ ধনী মানুহবিলাক ধনী ভাগে থাকক দেই মই লেতেৰা হৈ থাকোঁ আপোনালোকৰ চফাকৈ থাকক দেই কাৰণ আমি মুখখন মানে ফটা মুখ নুখোলাকৈও নোৱাৰোঁ আৰু কথা কৈ দিবলৈ মন যায় শ্ৰীৰাম পানী ঢলা ভাত মানে পইতা ভাত মজা এইফালে দি দিছিলোঁ মানে আপোনাৰ হেৰিয়ত এই চজিনাত তৰকাৰীখনত আপোনাৰ এই লাট কচু দেখিছেনে মই বিৰাট ভাল পাওঁ মানে বনৰীয়া শাক পাচলিবিলাক এইফালে কেঁচা বুট দুটামান ভৰাই দিওঁ নহয় জানো কেইজনমানে পটক ক'ব
পইতা ভাতৰ লগত আলু পিটিকাই ভাল পুৰা বস্তুটো বিৰাটেই ভাল কিন্তু চবৰে আকৌ খোৱা পদ্ধতিটো বেলেগ বেলেগ নহয় জানো বন্ধুসকল সেইটো কাৰণে মই কেঁচা বুট লৈ লৈছোঁ নিমখ আৰু জলকীয়া আৰু এইফালে মগুমাহ আৰু মগু দাইল চজিনা আৰু কণ বিলাহী বিৰাট মানে সোৱাদ পাওঁ মই এনেধৰণে পানীঢলা ভাত খাই নাই আপোনালোকে আগৰে আমাৰ মামাহঁতে কয় পইতা ভাতৰ জোলটো হেনো বিৰাট ভাল সেইটো কাৰণে আমি পইতা ভাত খাই পৰীক্ষা দিবলৈ যাওঁ এতিয়া দেখাক দেখি আমিও পৰীক্ষা দিবলৈ নাযাওঁ এতিয়া কিন্তু পইতা ভাতটো বহাগৰ গৰুৰ বিহুৰ দিনাখনি পাই খাই কিবা এটা ভাল লাগে যেনেধৰণে চজিনা এতিয়া টাউন চহৰত চাগে যতদূৰ সম্ভৱ চজিনাৰ দাম 120 টকা 100 টকা লাগি আছে চাগে আমাৰ গাঁও এতিয়া এসাঁজ খাওঁ বুলি ক'লে পটককৈ গাঁৱতে বিচাৰিলেও পায় চহৰবিলাকত পাবলৈ অলপ অসুবিধা চহৰবিলাকত মানে পইচা দিলে পায় তাকে যেনিবা 2-3 দিন শুকুৱাটো ছিঙি থৈ নি থৈ দিয়াটো এতিয়া গাঁৱত ছিঙি আনিছোঁ ডাইৰেক্ট বনাইছোঁ খাইছোঁ ইয়াৰ টেষ্টেই বেলেগ সোৱাদটোৱে মানে বেলেগ